ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2026 চনৰ আজি ফেব্ৰুৱাৰী মাহৰ 3 তাৰিখ আজি বাৰ হ'ব মঙ্গলবাৰ। আজি তিথি হ'ব কৃষ্ণা দ্বিতীয় তিথি, তাৰপিছতে কৃষ্ণা তৃতীয় তিথি আৰম্ভ হ'ব, নক্ষত্ৰ হ'ব মঘা নক্ষত্ৰ, তাৰপিছতে পূৰ্বৰ ফাংগনি নক্ষত্ৰ আৰম্ভ হ'ব। আজি যোগ হ'ব শুভন যোগ, তাৰপিছতে অতি গণ্ড যোগ আৰম্ভ হ'ব, কৰণ হ'ব তৈতিল কৰণ, তাৰপিছতে গড়কৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব সিংহ ৰাশি। আজি জন্মত সিংহ ৰাশি, সত্যৰ বৰ্ণ মতান্তৰে বৈশ্যবন, দেৱাৰীগণ মৰণত দ্বীপদ দুখ। আজি যোগিনী উত্তৰবত বুলি কৈছে। আজি সূৰ্য উদয় হ'ব 6:10 সূৰ্যাস্ত সম হ'ব 5:02। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কুম্ভ ৰাশি, কন্যা ৰাশি আৰু বৃশ্চিক ৰাশি। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। অনুগ্ৰহ কৰি জয় হনুমান লিখি দিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন। ইতিবাচক মন শৰীৰ সংযোগে আজি আপোনালোকৰ কামবোৰ বৃদ্ধি কৰিব। যেতিয়া আপোনালোকৰ ইতিবাচক কিছুমান ভাল চিন্তাধাৰা থাকিব, আপোনালোকৰ শৰীৰটো সুস্থ হৈ থাকিব আৰু এই শৰীৰ আৰু মন এই দুয়োটাৰ সংযোগে আপোনালোকৰ কামবোৰ বৃদ্ধি কৰিব, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা যোগাব। এইখিনিতে মনোনিৱেশ কৰি থাকিব। আজি ঘৰখনৰ লগত জড়িত দীৰ্ঘদিনীয়া এটা ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ, যি আপোনালোকৰ ঘৰখনত বা আপোনালোকৰ পৰিয়ালত কিছু আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব। চৰকাৰী কামত আপুনি সফলতা লাভ কৰিব পাৰে আৰু আপোনালোকৰ চিনিয়ৰসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক শক্তিশালী হ'ব। আজি ব্যৱসায়িক পৰিকল্পনা লাভজনক বুলি প্ৰমাণিত হ'ব বুলি কৈছে। এই সময়খিনিত আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলে চলি থকা শৈক্ষিক সমস্যাসমূহ সহজে সমাধান কৰিব। উচ্চ ৰক্তচাপত থকাসকলে সাৱধান হ'ব লাগে। আজি ঘৰতে ধৰ্মীয় কাম কাজৰ বিশেষকৈ পৰিকল্পনা কৰিব পাৰে, ভাল হ'ব। একে সময়তে আজি যিমান পাৰে বিশেষকৈ মেঘ ৰাশি জাতক জাতিকাসকলে ক্ৰোধ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। গতিকে ক্ৰোধ অৰ্থাৎ খং ৰাগবোৰ কমাব লাগিব। খঙে আপোনালোকক সমস্যাত পেলাব পাৰে, গতিকে খং ৰাগবোৰ পৰিহাৰ কৰিব লাগিব। এই ক্ষেত্ৰত কিন্তু আপোনালোকে মনোনিৱেশ কৰিব বা গুৰুত্ব দিব বুলি কৈছে। একে সময়তে আজি কোনো কাৰণত বাহিৰলৈ ওলাই গ'লে বিশেষকৈ আপোনালোকে নিজৰ স্বাস্থ্যৰ নিজৰ হেল্থৰ প্ৰতি আপোনালোকে বিশেষকৈ যত্ন ল'ব লাগিব। গাড়ী চলোৱাৰ সময়ত বিশেষকৈ হেলমেট নিশ্চয়কৈ পৰিধান কৰিব। কৰ্মক্ষেত্ৰত কাম কৰাসকলে বিশেষকৈ প্ৰথম অগ্ৰাধিকাৰ হ'ব তেওঁলোকৰ শক্তিশালী মনোযোগ বা মনোবল বজাই ৰখা, যাৰ ফলত সকলো কাম সহজে কৰিব পাৰিব বুলি কৈছে। কলা কৃষ্টিৰ লগত জড়িতসকলৰ বাবে আজিৰ দিনটোত প্ৰতিভাৰ স্বীকৃতি লাভ কৰিব। যদি আপুনি নতুন ব্যৱসায় এটা আৰম্ভ কৰিব ভাবিছে, কৰিম বুলি আপোনালোকে চিন্তা কৰিছে, প্ৰথমতে এটা কৌশল প্ৰস্তুত কৰিব লাগে আৰু তাৰ পিছতে আৰম্ভ কৰিব লাগে। শাৰীৰিক ক্লান্তি টিকি থাকিব। ধ্যান কৰাটো প্ৰয়োজন আছে। ইয়াক অতিক্ৰম কৰাৰ এটা ভাল উপায় বুলি কৈছে। আজি বন্ধু বান্ধৱীৰ পৰা সমৰ্থন লাভ কৰিব। একে সময়তে আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। অৱশ্যে মনত ৰাখিব, অহংকাৰৰ পৰা আঁতৰি থাকক, যিসকলৰ ইগ' ভাৱবোৰ বেছিকৈ আহিব পাৰে। গতিকে ধ্যান ৰাখিব। অতি আত্মবিশ্বাস বৰ্তমানৰ বাবে ভাল নহয় বুলি কৈছে। শিক্ষাৰ খণ্ডত কাম কৰাসকলে বিশেষকৈ ব্যক্তিগত খণ্ডত কাম কৰাসকলে দিনটো অলপ প্ৰত্যাহ্বানজনক বুলি বিবেচনা কৰিব, কষ্ট হ'ব। ব্যৱসায়ীসকলে দিনটোৰ দ্বিতীয়াৰ্ধত উন্নতিৰ সুযোগ লাভ কৰিব। আজি প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ'বলৈ হ'লে বিশেষকৈ চেষ্টাৰ যিমান পাৰে আপোনালোকে কৰক বুলি কৈছে। ছালৰ লগত জড়িত কিছু ৰোগৰ বিশেষকৈ প্ৰতি সাৱধান হ'ব লাগিব আজি মেঘ ৰাশি জাতক জাতিকাসকলে। আজি বিশেষকৈ মাতৃক বিশেষকৈ মহিলাসকলে ৰন্ধা বঢ়া কামত বিশেষকৈ আপোনালোকে অলপ হেল্প কৰি দিব, সাৱধান হ'বলৈ পৰামৰ্শ দিয়ক। জীৱনসংগীৰ সৈতে সময় কটাওক আৰু সকলোৰে সৈতে বিশেষকৈ আপোনালোকে মনৰ ভাৱবোৰ শ্বেয়াৰ কৰক। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কমেণ্ট বক্সত জয় হনুমান লিখি দিব। বৃষ ৰাশি আজি গৱেষণামূলক কামৰ বাবে আজিৰ দিনটোত এটা ভাল দিন বুলি কৈছে। আঘাত আৰু গভীৰ চিন্তাৰ পৰা আঁতৰি থাকক। যিসকলে লেখা বা কিতাপ লিখিবলৈ আৰম্ভ কৰি আছে তেওঁলোকে বিশেষকৈ আজিৰ দিনটোত সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। চৰকাৰী চাকৰিৰ পিছত লগাসকলে কঠোৰ পৰিশ্ৰমৰ পিছতহে তেওঁলোকে ইতিবাচক সফলতা বা ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যিমান পাৰে কষ্ট কৰিব লাগিব। ব্যৱসায়ত আৰ্থিক শক্তি আৰু কৰ্মক্ষেত্ৰত বিফলতাই আপোনালোকক অসুখী কৰি তুলিব পাৰে। আজি পেশীৰ বিষ হ'ব পাৰে। ইয়াৰ পৰা মুক্তি পাবলৈ কিছু আপোনালোকৰ মালিচৰ সহায়ৰ প্ৰয়োজন হ'ব। চিকিৎসকৰ বিশেষকৈ আপোনালোকৰ পৰামৰ্শৰ প্ৰয়োজন হ'ব বুলি কৈছে। আজি আপোনালোকৰ জীৱনসংগীক সন্মান কৰক। সামাজিকভাৱে আপোনালোকৰ সন্মানো আজি বাঢ়িব। আজি আপোনালোকৰ নিয়ম দৃঢ় কৰিলে ভাল হ'ব। ইতিবাচক বিশেষকৈ গ্ৰহৰ যি আপোনালোকৰ অৱস্থান
আপোনালোকৰ বাবে ভাল হ'ব। আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰখন বৃদ্ধি কৰিবলৈ গৈ আছে। আনহাতে আপুনি আপোনালোকৰ জ্যেষ্ঠ উচ্চ বিষয়া আৰু বিশেষকৈ ছিনিয়ৰসকলক সুখী কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব। তেওঁলোকৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰক, কেনেকৈ আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব, তেনেধৰণৰ চিন্তাবোৰ আপোনালোকৰ মনত লাগিব বুলি কৈছে। সহকৰ্মী আৰু অধীনস্থৰ পৰা বেছি খং উঠাৰ পৰা বিৰত থাকিব লাগে। টানকৈ কাকো বেয়া শব্দ নক'ব। এফালে আপোনালোকৰ কামৰ প্ৰদৰ্শন যথেষ্ট ভাল হ'বলৈ গৈ আছে যদিও আনফালে আপুনি আপোনালোকৰ কামত প্ৰযুক্তি সংযুক্ত কৰিব লাগিব বুলি কৈছে। টেকন'লজি কিছু ইউজ কৰিব লাগিব। ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ নিজৰ পাৰ্টনাৰৰ লগত সকলো হিচাপ নিকাচ ক্লিয়াৰ কৰি ৰাখিব, যাতে কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয়। যিসকল কিছু নিষেধাজ্ঞাৰ অধীনত আছে তেওঁলোকে সজাগ হ'ব লাগে। আজি পৰিয়ালৰ দায়িত্ব আপোনালোকৰ কৈছে জীৱনসংগীৰ হাতত অৰ্পণ কৰক বুলি কৈছে। তেওঁলোকক কিছু দায়িত্ব দিয়ক, তেওঁলোকক কিছু কাম বিশেষকৈ চম্ভালিবলৈ দিয়ক, ভাল হ'ব। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ আহিছোঁ মিথুন ৰাশিলৈ। আপুনি ধৰ্মীয় কামত লিপ্ত হোৱাটো উচিত, কিয়নো গ্ৰহৰ অৱস্থানে ইয়াৰ ইংগিত দিছে। মানসিক শান্তি পাব। মনত চলি থকা যি ধৰণৰ নেতিবাচক চিন্তা, কিছুমান বেয়া কিছু আপোনালোকৰ ধাৰণাৰ বিশেষকৈ নাইকিয়া হ'ব। বিশেষকৈ অপ্ৰয়োজনীয় চিন্তাবোৰ নাইকিয়া হ'ব। আধ্যাত্মিকভাৱে আপুনি কিছু জড়িত হ'ব, ভাল হ'ব। ধৰ্মীয় কাম কাজৰ জৰিয়তে গুণ সঞ্চয় কৰিব লাগে। আনহাতে দান বৰঙণিও আজি আপোনালোকৰ বাবে লাভজনক হ'ব। চৰকাৰী পৰিস্থিতিৰ সন্দৰ্ভত আপুনি লুকাই থকা শত্ৰুৰ প্ৰতি সজাগ হ'ব লাগে বুলি কৈছে। গতিকে সকলো ব্যক্তিকে তৎক্ষণাত বিশ্বাসত ল'ব নালাগে, তেওঁলোকে আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়ত চলি থকা বিবাদ আপোচৰ জৰিয়তে সমাধান হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদি ব্যায়াম কৰে তেন্তে সঠিকভাৱে কৰক, ভাল হ'ব। পৰিয়ালত আপোনালোকৰ যি প্ৰভাৱ শক্তিশালী হ'ব। আজি এই সময়খিনিত কিন্তু মিথুন ৰাশিৰ লোকসকলে জীৱন উৎসাহ আৰু আপোনালোকৰ জীৱনটো বিশেষকৈ উৎসাহ আৰু শক্তিৰে ভৰাৰ এটা অৱস্থাত আপোনালোকে আনিব পাৰিব। বিশেষকৈ আপোনালোকৰ আৰ্থিক অৱস্থা আগতকৈ অলপ হ'লেও ভাল হ'বলৈ গৈ আছে। আজি আপুনি মানসিকভাৱে অস্থিৰ কিছু অনুভৱ কৰিব। কিছু ক্ষেত্ৰত সম্ভৱ হ'ব আপোনালোকৰ কাম, বিশেষকৈ কামৰ যি অত্যধিক চাপৰ সেইখিনি আপোনালোকে কমাব লাগিব। বেছিকৈ কামৰ লোড নল'ব। আপুনি আপোনালোকৰ কামবোৰ বিচলিত নোহোৱাকৈ সম্পূৰ্ণ কৰিব লাগে। কৰ্মৰ ক্ষেত্ৰত নতুন সুযোগ পোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত বাধাবোৰ যেন নাইকিয়া হ'ব। কিছু নতুন প্ৰস্তাৱ এটাও আহিব পাৰে, যিটো ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো তেজৰ লগত জড়িত সংক্ৰমণৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সৰু এটা সমস্যা আপোনালোকক অশান্তি দিব পাৰে, গতিকে চিকিৎসকৰ পৰামৰ্শ আপোনালোকে ল'বলৈ একেবাৰে কুণ্ঠাবোধ নকৰিব। এই সময়খিনিত খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে। আজি পাৰিলে পোহনীয়া জন্তুক বিশেষকৈ আপোনালোকে খাদ্য দিয়ক। পশু খাদ্য আপোনালোকে ব্যৱস্থা কৰক, ভাল হ'ব। এই সময়খিনিত বিশেষকৈ প্ৰেমতো আপোনালোকে তৰ্ক পেচাল নকৰিব। প্ৰেম জীৱনত সংঘাতৰ আপোনালোকৰ কিছু ভয়ংকৰ পৰিণতি হ'ব পাৰে, গতিকে তৰ্ক পেচালবোৰ যিমান পাৰে আপোনালোকে পৰিহাৰ কৰি চলিবলৈ চেষ্টা কৰক। সন্দেহ ভাৱবোৰ মনৰ পৰা আঁতৰাব, নহ'লে প্ৰেম জীৱনত কিছু সংঘাত বাঢ়িব পাৰে। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। মহাদেৱৰ কৃপাত, হনুমানজীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আহি থকা দিনবোৰ ভালদৰে পাৰ হওক। এবাৰ আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকৰ বাক্য যিমান পাৰি নিয়ন্ত্ৰণ কৰক। কথা কওঁতে সাৱধান হ'ব লাগিব, কিয়নো বাক্য হৈছে একমাত্ৰ সঁজুলি যি আপোনালোকৰ নেটৱৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব। মানুহৰ মাজত আপোনালোকৰ ইমেজটো বৃদ্ধি কৰিব। গতিকে কথন সুৰটো বহুত বেছি গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। কথা কওঁতে ধীৰে স্থিৰে গহীন গম্ভীৰে আপোনালোকে কওক, বিশেষকৈ যাতে মানুহে আপোনালোকৰ কথাবোৰ লাইকলি লয়, সহজভাৱে আপোনালোকক বুজি পায়, তাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। সদায় এটা ৱেট ৰাখি আপোনালোকে কথা ক'ব, সদায় ভাল হ'ব। আজিৰ দিনটোতো গুৰুত্ব দিব এইখিনি ক্ষেত্ৰত। এই সময়খিনিত কিন্তু কৰ্মৰ ক্ষেত্ৰত ছিনিয়ৰসকলৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰখাৰ প্ৰয়োজন আছে। খং উঠিলেও কিন্তু আপোনালোকে কিছু ক্ষেত্ৰত শান্ত হৈ থাকক। ব্যৱসায় সন্দৰ্ভত চিকিৎসাৰ ক্ষেত্ৰত বিশেষকৈ থকাসকলে আজি উপকৃত হ'ব। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। বৰ্তমান কিন্তু ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। যেনে ধৰণৰ অসুবিধা বা যিয়ে অসুবিধা নাহক, যেনে ধৰণৰ বিশেষকৈ আপোনালোকৰ সমস্যাৰ সৃষ্টি নহওক কিয়, ষ্টাডিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। আজি আপোনালোকৰ শাৰীৰিক স্বাস্থ্যৰ কিছু দুৰ্বল হ'ব পাৰে। আজি আপোনালোকৰ খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। যিসকলে খাদ্য ক্ষেত্ৰত গুৰুত্ব নিদিয়ে তেওঁলোকৰ বাবে
সামান্য পৰিমাণৰ হ'লেও স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব, টাইম টেবুল মেইনটেইন কৰি চলিব লাগিব। কিছু শাৰীৰিক দুৰ্বলতাৰ অনুভৱ কৰিব পাৰে, বিশেষকৈ আপোনালোকৰ শৰীৰটো বা দৈহিক বা শাৰীৰিকভাৱে আপোনালোকে কিছু দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে ধ্যান ৰাখিব। আজি এই সময়খিনিত প্ৰচুৰ পৰিমাণে আপোনালোকে পানীও খাব লাগে। শহুৱেকৰ পৰা কিছু লোকে ভাল খবৰ পাব পাৰে। ভগৱান হনুমান পূজাৰে দিনটো আৰম্ভ কৰিলে লাভজনক হ'ব। কৰ্মক্ষেত্ৰত অপ্ৰয়োজনীয় অধীনস্থক বিশেষকৈ আপোনালোকে বচিং কৰাটো ব্যয়বহুল হ'ব পাৰে। আনহাতে সৰু সৰু কথাবোৰ অনুপাতৰ বাহিৰত উৰুৱাই নিয়াৰ পৰা বিৰত থাকক বুলি কৈছে। সৰু কথাতেও কৰ্মক্ষেত্ৰত আপোনালোকক সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত কাৰোবাৰ কথা বতৰাৰ ক্ষেত্ৰত বেছিকৈ আপোনালোকে তৰ্ক পেচাল নকৰিব। ব্যৱসায় কথা ক'বলৈ গ'লে দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে বিশেষজ্ঞৰ পৰা পৰামৰ্শ লোৱাটো উচিত। জনা শুনা মানুহৰ পৰা পৰামৰ্শ ল'ব। যি ভাল লাগে তাকে আপোনালোকে আজি দিনটোত খাব, কিন্তু পুষ্টিকৰ খাদ্য খাওক। পুৰণি বেমাৰৰ পৰা সকাহ পোৱাৰ সম্ভাৱনাও কিছু লোকৰ দেখা পোৱা গৈছে। সৰু ভাই ভনীৰ স্বাস্থ্যৰ কিছু উন্নতি হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে সমন্বয় বজাই ৰাখক যিমান পাৰে, কিয়নো নেতিবাচক গ্ৰহৰ অৱস্থানে কিছু ক্ষেত্ৰত বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত কৰ্কট ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব, ভাল হ'ব। প্ৰেমত মধ্যমীয়া। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সিংহ ৰাশি, আজি আপোনালোকৰ পৰিয়াল আৰু নিজৰ বাবে সময় উৎসৰ্গ কৰাটো উচিত। নিজৰ বাবে কিছু সময় উলিয়াওক, নিজৰ ঘৰৰ ফেমিলিৰ বাবে আপোনালোকে সময় উলিয়াওক। কেনেকৈ ঘৰখন চম্ভালিব, কেনেকৈ ঘৰখনৰ দায়িত্বখিনি পালন কৰিব, নিজৰ বিশেষকৈ পাৰ্চনেল লাইফত কেনেকৈ উন্নতি সাধন কৰিব পাৰি, কেনেকৈ নিজৰ লক্ষ্য টাৰ্গেটত উপনীত হ'ব পাৰি, সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব বুলি কৈছে। এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত দায়িত্বক বোজা হিচাপে বিবেচনা কৰাটো এৰক। কিবা এটা দায়িত্ব পালে সেইখিনি বোজা বুলি নাভাবিব। দায়িত্ব পাইছে, কাম কৰিছে, যিহেতু কৰ্ম কৰিছে, গতিকে কামখিনি কৰক। আপুনি যিকোনো কামতে সুখক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে। অংশীদাৰিত্ব সম্পৰ্কে থকাসকলে নিজৰ সংগীৰ পৰা একো লুকুৱাই ৰখাৰ পৰা বিৰত থাকিব লাগে। গতিকে ধ্যান ৰাখিব, কিয়নো তেওঁলোকে অলপ বিচলিত হ'ব পাৰে। আজি মহিলাসকলে অলপ সাৱধান হোৱাটো উচিত। তেওঁলোকে মুখৰ আলচাৰৰ বাবে চিন্তিত হ'ব পাৰে, স্কিনৰ কিছু সমস্যাৰ বাবে তেওঁলোকে চিন্তিত হ'ব পাৰে। গতিকে ছালৰ কিছু যত্ন ল'ব। গতিকে খাদ্য গ্ৰহণ কৰাৰ সময়ত এই বিষয়ে সচেতন হওক। আজি আপোনালোকৰ মনৰ বা হৃদয়ৰ অনুভৱবোৰ আজি আপোনালোকৰ জীৱনসংগীৰ লগত বা প্ৰেম জীৱনত নিজৰ পাৰ্টনাৰৰ লগত শ্বেয়াৰ কৰাটো উচিত বুলি কৈছে। আজি হনুমানজীৰ বিশেষকৈ নাম লৈ দিনটো কামখিনি আৰম্ভ কৰক। আজি মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত কিছু শান্তি আহিব। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ দক্ষতা বৃদ্ধি পাব। দিনটো দ্বিতীয়াৰ্ধত অধিক চৰকাৰী কাম আপোনালোকৰ থাকিব। আজি নতুন কামৰ নতুন পথৰ উন্মেষ ঘটিব। আজি ব্যৱসায়ীসকলে সামান্য লাভ দেখিবলৈ পাব দিনটোৰ দ্বিতীয়াৰ্ধত, কিন্তু বৰ্তমান সময়ত ধৈৰ্য ধৰিলে আপোনালোকৰ ব্যৱসায়টো আৰু বেছি গ্ৰ' হ'ব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ লগতে সৃষ্টিশীলতাৰ ওপৰতো গুৰুত্ব দিব লাগে। যদি আপুনি এই সময়খিনিত পৰিয়ালৰ সদস্যৰ সৈতে কিছু ধৰ্মীয় কাম কাজতো অংশগ্ৰহণ কৰিব, ভাল হ'ব। বিশেষকৈ এই সময়খিনিত নিজৰ মনোবল ষ্ট্ৰং কৰি ৰাখক বুলি কৈছে। খৰচ আজি অধিক হ'ব। গ্ৰহৰ অৱস্থান বিবেচনা কৰিলে আপোনালোকৰ জ্ঞান বিশেষকৈ আপডেট কৰিবলৈ এটা পাঠ্যক্ৰম বা কিতাপ ক্ৰয় কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কৰ্মৰ ক্ষেত্ৰত কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। ব্যৱসায়ত ভাল আৰু বৃহৎ লাভৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ সন্দৰ্ভত সজাগ হ'বলৈ দিছে আৰু মাদক দ্ৰব্যৰ পৰা আঁতৰি থাকক। আজি ঘৰখনৰ পৰিৱেশ কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে দিনটোৰ মধ্যভাগৰ সময়খিনিত। গতিকে ধ্যান ৰাখিব, কোনো ধৰণৰ আজিৰ দিনটোত টেঙা খাদ্য খোৱাৰ পৰা বিৰত থাকক। জীৱনসংগীৰ লগত তৰ্ক বিতৰ্কৰ পৰা যিমান পাৰে আঁতৰি থকাটো ভাল হ'ব। সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ, জয় হনুমান, জয় হনুমান। ওম নমঃ শিৱায়। সকলোৰে দিনটো শুভ হওক। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো কৈছে যে প্ৰতিযোগিতাৰ প্ৰবল ভাৱ আপোনালোকৰ আহিব বুলি কৈছে। বিশেষকৈ জ্ঞান আহৰণৰ ওপৰত গুৰুত্ব দি আপুনি আপোনালোকৰ কামক আৰু অধিক বিশেষকৈ আগবঢ়াই নিব পাৰিব। গতিকে অভিজ্ঞতাবোৰ শিক্ষাবোৰ আপোনালোকে ল'বৰ বাবে চেষ্টা কৰক। সদায় এডুকেশ্যন ল'ব, শিক্ষা ল'ব, নজনা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰিব। আজিৰ দিনটোতো সেইখিনি ক্ষেত্ৰত সুযোগ পালে নিশ্চয়কৈ ল'ব। কামৰ জৰিয়তে নিজকে যিমান পাৰে আপডেট কৰিব, সিমানে ভৱিষ্যত ভাল হ'ব। গতিকে কামৰ জৰিয়তে আপোনালোকে নিজৰ ফিউচাৰ প্লেনিং কৰিব লাগিব। বৰ্তমান আপোনালোকৰ গ্ৰহৰ অৱস্থান বহুত বেছি ভাল বুলি কৈছে। আজি আপোনালোকৰ দিনটোৰ কোনখিনি কাম কেনেকৈ সম্পাদন কৰিব তাৰ পৰিকল্পনা কৰক। কামবোৰ পদ্ধতিগত আৰু সমিনভাৱে সম্পূৰ্ণ কৰা হ'ব। আজি
পুনৰুদ্ধাৰ কামত বিশেষকৈ জড়িতসকলে দিনটো ব্যস্ততাপূৰ্ণ হ'ব তেওঁলোকৰ বাবে আজি কাণৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে কিছু লোকৰ গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব গতিকে দীৰ্ঘদিন ধৰি যদি কিছু লোকে বিশেষকৈ এয়াৰফোন আপোনালোকে ব্যৱহাৰ আপোনালোকে কৰিছে সেইখিনি কিছু কমাক বুলি কৈছে পৰাপক্ষত নকৰিবই অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰাও আজিৰ দিনটোত বিশেষকৈ কন্যা ৰাশি জাতক জাতিকাসকলে আঁতৰত থাকিবলৈ পৰামৰ্শ দিয়া হৈছে কিন্তু আজি আপোনালোকৰ মনলৈ অহাৰ চিন্তাবোৰক গুৰুত্ব দিয়ক যিমান পাৰে ভাল নে বেয়া সেইখিনি আপোনালোকে বিবেচনা কৰিবৰ চেষ্টা কৰক আজি আপোনালোকৰ চোকা বুদ্ধি চোকা গতিকে ইয়াক আপোনালোকে সঠিক দিশত ব্যৱহাৰ কৰক আপুনি এনেকুৱা এটা পৰিকল্পনা কৰিব লাগে যাতে আপুনি জ্ঞানেৰে আগুৱাই থাকিব পাৰে আপুনি জ্যেষ্ঠ বিষয়সকলৰ সৈতে আনুষ্ঠানিক বৈঠকত বিশেষকৈ কৰিব পাৰে গুৰুত্বপূৰ্ণ আলোচনা কৰিব পাৰে মানুহে যাতে আপোনালোকক গুৰুত্ব দিয়ে সৰু হ'ব পাৰে কিছু ক্ষেত্ৰত কিন্তু যাতে মানুহে আপোনালোকক ভেলু দিয়ে ৱেট দিয়ে যাৰ বাবে আপুনি সাজু হ'ব লাগিব বুলি কৈছে আজি নিয়োগৰ সন্দৰ্ভত আজি ব্যৱসায়ৰ ক্ষেত্ৰত সৰু সৰু কথাবোৰৰ পৰা শিকিব লাগে কালিৰ দৰে নতুন ব্যৱসায়িক উদ্যোগৰ প্ৰতি সজাগ হৈ থাকিব লাগে আগলৈ কেনেকৈ নতুন ব্যৱসায় বা ব্যৱসায়টো কেনেকৈ আপোনালোকে আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰত সক্ৰিয় হৈ থাকিব লাগিব স্বাস্থ্যৰ সন্দৰ্ভত বিশেষকৈ মানসিক চাপৰ পৰা আঁতৰি থাকক যদি আপোনালোকৰ উচ্চ ৰক্তচাপৰ সমস্যা আছে তেন্তে অতিৰিক্ত সাৱধান হওক ঘৰখনৰ পৰিৱেশ ভালেই হ'ব আজি কামবোৰ আপোনালোকৰ মিলা প্ৰীতিৰে সম্পূৰ্ণ কৰিব পাৰিলে আৰু বেছি ভাল হ'ব কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায় জয় হনুমান তুলা ৰাশি আজি আপোনালোকৰ ব্যক্তিত্ব আজি আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ যিকোনো আপোনালোকৰ কথা বতৰা আপোনালোকৰ ভাগ্য সংমিশ্ৰণে ইতিবাচক ফলাফল কঢ়িয়াই আনিব আজি আপোনালোকৰ স্বভাৱ যিমানেই কোমল হ'ব সিমানেই আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হ'ব এই কথা মনত ৰাখিব কৰ্মৰ ক্ষেত্ৰত দিনটো স্বাভাৱিক হ'ব কিন্তু নতুন কাম এটা লোৱাৰ সুযোগ পালে সেইটো পিছলি বিশেষকৈ যাবলৈ একেবাৰে দিব নালাগে আজি খুচুৰাৰ বিক্ৰেতাসকলে তেওঁলোকৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ অফাৰ আৰম্ভ কৰিব লাগে আজি স্বাস্থ্যৰ সন্দৰ্ভত কাহ আৰু চৰ্দিৰ প্ৰতি সজাগ হওক আৰু ঠাণ্ডা বস্তু বেছিকৈ খোৱাৰ পৰা বিৰত থাকক গ্ৰহৰ অৱস্থানে হঠাতে আপোনালোকৰ মাতৃৰ স্বাস্থ্য অৱনতি ঘটাব পাৰে গতিকে তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো আজি তুলা ৰাশি জাতক জাতিকাসকলে গুৰুত্ব দিব আজি আপোনালোকৰ খং অলপ বেছি হ'ব পাৰে অগ্নিময় গ্ৰহৰ যি অৱস্থান আপোনালোকৰ কৈছে যে বৰ্তমান সমস্যাৰ সৃষ্টি কৰিব পাৰে এই সংমিশ্ৰণে আপোনালোকৰ শক্তিও বৃদ্ধি কৰিব কিছু আজি আপোনালোকৰ কেৰিয়াৰৰ সন্দৰ্ভত আজি আপোনালোকৰ কৈছে যে বিক্ৰীৰ ক্ষেত্ৰত বিশেষভাৱে আপোনালোকৰ গুৰুত্বপূৰ্ণ ৰাসায়নিক কোম্পানীত কাম কৰা সকলে বা ৰাসায়নিক সামগ্ৰী ব্যৱসায় কৰা সকলে এই সম্পৰ্কত বা এইখিনি ক্ষেত্ৰত সাৱধান হ'ব লাগে এই সম্পৰ্কৰ বিষয়ত সজাগ হ'ব লাগে এজন দক্ষ ব্যৱসায়ীৰ দৰে বিশেষকৈ মনশীল মানসিকতা বজাই ৰাখিব লাগে গণিতৰ ছাত্ৰ ছাত্ৰীসকলে আজি অনুশীলনৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব আজি আপোনালোকৰ কৈছে যে শৰীৰটো নমনীয় আৰু শক্তিশালী হৈ থকাটো নিশ্চিত কৰক আজি জীৱনসংগীক বিশেষকৈ সন্মান কৰক তেওঁলোকৰ কাম কাজত সহায় কৰক ভাল হ'ব মানসিকভাৱে আজি ঈশ্বৰক স্মৰণ কৰক অনুশীলনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়ক যদি আপুনি কোনো পাঠ্যক্ৰম গ্ৰহণ কৰিছে বা কোনো বিষয় অধ্যয়ন কৰি আছে তেন্তে আজি আপোনালোকৰ ব্যৱহাৰিক বিষয়ত অধিক গুৰুত্ব দিয়াটো উচিত কিয়নো গ্ৰহৰ প্ৰভাৱে আপোনালোকৰ মনত গভীৰ চাপ পেলাব পাৰে একে সময়তে এই সময়খিনিত ব্যৱসায়ীসকলে সজাগো হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰিস্থিতি দিনটো দ্বিতীয়টোত বহুত বেছি ভাল হ'ব আজি যিমান পাৰে লঘু আহাৰ খাওক বুলি কৈছে দাইল বা ফল মূল খাব লাগে আজি পিতৃ মাতৃৰ লগত কিছু সময় কটাওক যদি আপুনি তেওঁলোকৰ লগত নাথাকে তেন্তে ফোন কল যোগে তেওঁলোকৰ মংগলৰ বিষয় বিশেষকৈ কিছু খবৰ খাতি বা পৰীক্ষা কৰিব ভাল হ'ব তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে ফোন কৰিব তেওঁলোকৰ বিপদত লগ দিব শুভ ৰং হ'ব তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে আজি বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বৃশ্চিক ৰাশি আজি কালিৰ দৰে আজি ধৰ্মীয় কাম কাজৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে মনত ৰাখিব আজি এলাহৰ পৰা যিমান পাৰে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আঁতৰি থাকক ইয়াৰ পৰিৱৰ্তে আপোনালোকৰ সকলো কাম বাকী থকা যিখিনি কাম আছে সেই কামখিনি সম্পূৰ্ণ কৰিবলৈ শেষ কৰিবলৈ এটা লক্ষ্য নিৰ্ধাৰণ কৰক চিন্তাবোৰে আপোনালোকৰ মনত কিছু ঘূৰি ফুৰিব আজি আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰাব পাৰে গতিকে আজি আপোনালোকৰ কামবোৰৰ যি পৰিকল্পনা কৰক কৰ্মৰ ক্ষেত্ৰত আজি প্ৰতিযোগিতাৰ দিন বুলি কৈছে ব্যৱসায়ীসকলে আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে পৰীক্ষা বিশেষভাৱে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব লাগে স্বাস্থ্যৰ সন্দৰ্ভত অলপ সতৰ্ক হ'ব বাত বিষয়ৰ কিছু সমস্যাৰ কিছু লোকক দেখা দিব পাৰে অসুবিধা দিব পাৰে বিবাহৰ ক্ষেত্ৰতো আজি গতি লাভ কৰিব কিছু লোকৰ এই ৰাশিৰ জাতক জাতিকাসকলে অৰ্থাৎ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজি মনত ৰখাটো উচিত নিয়ম উলংঘন কৰাৰ পৰা বিৰত থাকিব লাগে কৰ্মৰ ক্ষেত্ৰত ঘৰখনৰ ক্ষেত্ৰতে কিবা এটা ডিচিপ্লিনটো সকলোতে থাকেই গতিকে সেই ডিচিপ্লিন বা যি ধৰণৰ অনুশাসন যিখিনি নীতি নিয়ম আছে সেইখিনি বিশেষকৈ আপোনালোকে কেতিয়াও উলংঘা নকৰিব সেইখিনি আপোনালোকে কেতিয়াও আপোনালোকে সেই নিয়মখিনি আপোনালোকে মানি চলিব
অমান্য নকৰিব লগতে যিকোনো সম্ভাৱ্য বিশেষকৈ দুৰ্ঘটনাৰ প্ৰতি সাৱধান হ'ব লাগে কামৰ সন্দৰ্ভত চাকৰিৰ বাবে আবেদন কৰিব বিচৰাসকলে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব অসামৰিক সেৱা থকাসকলে নিজৰ যি উদ্ধতন বিষয় আছে বিষয়াসকলৰ সৈতে ঘনিষ্ঠ সমন্বয় বজাই ৰাখিব লাগে তেওঁলোকৰ পৰামৰ্শ গুৰুত্ব সহকাৰে ল'ব নোৱাৰিলে তেওঁলোক বিশেষকৈ গুৰুত্ব সমস্যাত পৰিব পাৰে গাঁঠিৰ বিষ এটা চিন্তাৰ বিষয় হ'ব পাৰে আজি এই সময়খিনিত কেলছিয়ামযুক্ত খাদ্য খাওক বুলি কৈছে আজি আপোনালোকৰ সন্তানৰ স্বাস্থ্যৰ প্ৰতি চিন্তা হ'ব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ গতিকে তেওঁলোকৰ স্বাস্থ্য পাতি ক্ষেত্ৰতো গুৰুত্ব দিব আৰ্তজনক সহায় কৰি দিনটো আৰম্ভ কৰিলে ভাল হ'ব আৰ্তজনৰ অৰ্থ কেৱল মানুহ নহয় মানৱতা অৰ্থাৎ জীৱ জন্তু আৰু চৰাই চিৰিকটিক সহায় কৰিব পাৰে চৰাই চিৰিকটিকো চৰকাৰী পৰিস্থিতিৰ ক্ষেত্ৰত এই দিনটো প্ৰত্যাহ্বানৰে ভাল হ'ব ভৰা হ'ব কিছু কিন্তু ভালো হ'ব ব্যৱসায়ত জড়িতসকলৰ বাবে আজি লাভৰ সম্ভাৱনা স্বাস্থ্যৰ সন্দৰ্ভত দিনটো দ্বিতীয়ত আপুনি প্ৰস্ৰাৱৰ সমস্যাৰ বাবে চিন্তিত হ'ব পাৰে প্ৰচুৰ পৰিমাণে বিশেষকৈ সমস্যা হ'লে পানী খাব লাগে যৌথ পৰিয়ালত বসবাস কৰা সকলোৱে ভাল সমন্বয় বজাই ৰাখিব লাগিব কঠিন সময়ত ইজনে সিজনক সহায় কৰাটো অসুবিধাৰ দূৰ কৰাৰ ক্ষেত্ৰত সহায় বুলি প্ৰমাণিত হ'ব গতিকে সহায় কৰিব সাধ্য অনুসৰি শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ধনু ৰাশি আজি আপোনালোকৰ কৰ্মৰ মান উন্নত কৰি কেৰিয়াৰত বিশেষকৈ আপোনালোকৰ যি পাৰদৰ্শিতা দেখুৱাব লাগিব আনহাতে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটোত শুভৰ দিন আপুনি পুৰণি বাকী থকা ধনো আদায় কৰিব পাৰে আজি আপোনালোকৰ গ্ৰাহকৰ সুবিধাৰ যত্ন লওক কিয়নো এই সময়ত ভাল ক্লায়েণ্ট অহাৰ সম্ভাৱনা আছে স্বাস্থ্যৰ প্ৰতি সচেতন হওক আৰু গধুৰ বস্তু বিশেষকৈ তুলি লোৱাৰ পৰা বিৰত থাকক কিয়নো এই সময়খিনি সমস্যা হ'ব পাৰে কঁকালৰ বিষ আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে আজি কোনো দান বৰঙণি কামতো লিপ্ত হওক যদি আপুনি কোনো বিশেষভাৱে সক্ষম ব্যক্তিক সহায় কৰাৰ সুযোগ পায় নিশ্চয়কৈ আপোনালোকে কৰিব পিছলৈ যাবলৈ নিদিব আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক দুইটা দিশতে মনোনিৱেশ কৰিব লাগিব আজি আপোনালোকৰ পূজাস্থলী বিশেষকৈ পৰিষ্কাৰ কৰাটো অতিকৈ শুভ হ'ব আজি এই সময়খিনিত বিশেষকৈ বৃহস্পতিৰ দ্বাৰা আশীৰ্বাদ আপোনালোকে পাব বৃহস্পতি গ্ৰহৰ আশীৰ্বাদ থাকিব এই কিবা আপোনালোকৰ সঠিক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিব আজি আপোনালোকৰ কেৰিয়াৰৰ সন্দৰ্ভত আপুনি নিজৰ যি লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব কোনো প্ৰচেষ্টাৰ পৰা একেবাৰে আঁতৰি নাযাব বুলি কৈছে আজি গ্ৰহৰ অৱস্থানৰ প্ৰতি লক্ষ্য ৰাখি আপুনি হয়তো সেইবোৰৰ পৰা লাভান্বিত হ'ব পাৰে স্বাস্থ্যৰ কথা আহিলে আজি পুৰণি বেমাৰৰ পুনৰাবৃত্তি অনুভৱ কৰিব পাৰে গতিকে ধ্যান ৰাখিব পৰিয়াল আৰু সমাজৰ পৰিৱেশটো স্বাভাৱিক হৈ থাকিব আজি আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক মজবুত হ'ব এই সময়খিনিত আজি আপোনালোকৰ শান্ত আৰু ধৈৰ্য ধৰা সময় বিত্তীয় লেনদেন সাৱধানে চম্ভালিব যদি কোনোবাই আপোনালোকৰ আৰ্থিক সহায়ৰ আশাত আপোনালোকৰ ওচৰলৈ আহে তেন্তে তেওঁলোকৰ প্ৰয়োজনীয়খিনিহে ধাৰলৈ দিয়ক এটা দলৰ নেতৃত্ব দিয়াসকলে সকলোৰে সৈতে যোগাযোগ বজাই ৰাখিব লাগে যোগাসন শাৰীৰিক বিজ্ঞান ক্ৰীড়াৰ জিম সম্পৰ্কীয় সামগ্ৰী ব্যৱসায় কৰাসকলে লোকচানৰ সন্মুখীন হ'ব পাৰে সাৱধান হ'ব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়টোত আপোনালোকৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব যদি আপুনি দৈনিক তেলীয়া খাদ্য সেৱন কৰে তেন্তে আপোনালোকৰ সেইখিনি সমস্যা হ'ব পাৰে গতিকে সেইখিনিৰ পৰা আঁতৰত থাকক আজি আপোনালোকৰ ঘৰখন পৰিষ্কাৰ আৰু সজ্জিত কৰি ৰাখক বুলি কৈছে ধনুৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ জয় মা লক্ষ্মী জয় মা লক্ষ্মী মকৰ ৰাশি আপুনি ধনাত্মক বিশেষকৈ শক্তি অনুভৱ কৰিব অৰ্থাৎ কৈছে যে যোৱা কেইদিনমানৰ পৰা কষ্টৰ কিছু পুৰস্কাৰ দেখিব বুলি কৈছে অৰ্থাৎ কষ্টৰ ফল পাব ইয়াৰ বাবে সাজু থাকক আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে চৰকাৰী কামৰ সবিশেষ বিচাৰিব পাৰে ব্যৱসায়ীসকলে নিজৰ বিশেষকৈ কথাত গুৰুত্ব বজাই ৰাখিব লাগে ভাষণত কথা বতৰাত গুৰুত্ব বজাই ৰাখিব লাগে বুলি কৈছে একে সময়তে এই সময়খিনিত পিতৃ মাতৃৰ সৈতে কিছু মনৰ ভাৱবোৰ শ্বেয়াৰ কৰিব পুৰণি বন্ধু বান্ধৱীক বা আত্মীয়ৰ সৈতে বিশেষকৈ আপোনালোকে ফোন কল যোগে সংযোগ স্থাপন কৰক আজি আপোনালোকৰ সন্তানৰ প্ৰতি থকা চিন্তাও এতিয়া কমিব যিমান পাৰে খং নিয়ন্ত্ৰণ কৰাটো আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে অতি গুৰুত্বপূৰ্ণ আজি আপোনালোকৰ কামবোৰ সম্পূৰ্ণ নহ'লে আপোনালোকৰ চিনিয়ৰসকলে অলপ বিচলিত হ'ব পাৰে আনহাতে যদি আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকৰ অভাৱবোৰ আঙুলিয়াই দিয়ে তেন্তে বিচলিত হোৱাৰ প্ৰয়োজন নাই ইয়াৰ পৰিৱৰ্তে আপুনি সেইবোৰ শুধৰাবলৈ চেষ্টা কৰিব লাগে যিকোনো অভাৱ বিশেষকৈ ঠিক কৰক স্বাস্থ্যজনিত কাৰণত ঘৰতে থাকক বা একেবাৰে প্ৰয়োজন বিশেষকৈ হ'লেহে ওলাই যাওক বুলি কৈছে পৰিয়ালৰ ভিতৰত পৰিস্থিতি সংঘাতৰ সৃষ্টি কৰিব পাৰে গতিকে অপ্ৰয়োজনীয়ভাৱে বৃদ্ধি পোৱা বিবাদৰ পৰা বিৰত থাকক ভগৱান হনুমানক পূজা কৰক হনুমান চালিচা পাঠ কৰাটো উপকাৰী হ'ব আপুনি অলপ অনুশাসিত হৈ আনকো অনুসৰণ কৰিবলৈ উৎসাহিত কৰাটো উচিত সামাজিক কাম কাজত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ দেখা পোৱা যাব বিশেষকৈ আপোনালোকৰ যি সামাজিকভাৱে সন্মান বা নেটৱৰ্ক শক্তিশালী হ'ব আনকি কাৰোবাক সহায় হাত আগবঢ়াব লাগিব স্বাস্থ্য উপকাৰৰ বাবে যোগাসন আৰু ধ্যান ধাৰণা কৰিলে ইতিবাচক ফলাফল পোৱা যাব ৰক্তচাপত আক্ৰান্তসকলে এই সময়খিনিত কৈছে যে সাৱধান হ'ব লাগে পিতৃ মাতৃৰ অনুশাসনক
বান্ধোন বুলি গণ্য কৰাটো ভুল হ'ব পাৰে। জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক। যদি আপোনালোকে বিশেষকৈ এই সময়খিনিত গোপনীয় কথাবোৰ শ্বেয়াৰ কৰে তেন্তে সেইবোৰ নিজৰ মাজতে ৰাখক, শ্বেয়াৰ নকৰিব, নহ'লে সম্পৰ্কবোৰ বেয়া হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কুম্ভ ৰাশি, আজিৰ দিনটোত মধ্যমীয়া। আজি আনৰ লগত প্ৰতিযোগিতাৰ ভাৱ থাকিব। ঘৰ বা অফিচত এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই কথাটো ইতিবাচক দিশলৈ লৈ যাওক আৰু তৎক্ষণাত বিবাদ সমাধান কৰক। আজি চিলাই বা ফেশ্বন ডিজাইনাৰসকলৰ সৈতে জড়িত ঘৰুৱা ব্যৱসায় চলোৱা মহিলাসকলৰ বাবে এই সময়খিনি অনুকূল সময়। নিজকে দ্ৰুতভাৱে আপডেট কৰাটো বিশেষকৈ গুৰুত্বপূৰ্ণ, মনোনিৱেশ কৰক। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ পেছাগতভাৱে অধ্যয়ন কৰিব লাগে। বিশেষকৈ পূৰ্ব পৰীক্ষাত প্ৰকাশ পোৱা বিশেষকৈ প্ৰশ্নসমূহৰ ওপৰতো গুৰুত্ব দিব লাগে। আজি পূৰ্বৰ স্বাস্থ্যজনিত সমস্যাৰ কিছু লোকৰ সমাধান হ'ব। পৰিলে আঘাত পোৱাৰ আশংকা আছে। পাৰিবাৰিক পৰিস্থিতি স্বাভাৱিক হ'ব। পাৰিবাৰিক বিবাদ পৰিহাৰ কৰি অপ্ৰয়োজনীয় খৰচ সীমিত কৰক, কিয়নো এই খৰচে ভৱিষ্যতে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে বুলি কৈছে। গতিকে মনত ৰাখিব, চৰকাৰী পৰিস্থিতিৰ সন্দৰ্ভত অপ্ৰয়োজনীয় আলোচনা পৰিহাৰ কৰক আৰু আনৰ সমালোচনা বা শুনা পৰিহাৰ কৰক। কামবোৰ সম্পূৰ্ণ কৰাৰ পিছত জিৰণি অগ্ৰাধিকাৰ দিব লাগে বুলি কৈছে। চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰখনত থকাসকলে নিঃসন্দেহে আনতকৈ অধিক কষ্ট কৰিব লাগিব। আৰোগ্য লাভৰ বাবে ধৈৰ্য আৰু শান্তি বজাই ৰাখিব লাগে, স্বাস্থ্যৰ ক্ষেত্ৰত অতিকৈ প্ৰয়োজনীয়। যদি আপোনালোকৰ মাতৃ বা পিতৃৰ সৈতে কিছু তৰ্ক পেচাল হৈছে, সেইখিনি ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব, সংজ্ঞাবোৰ বেছি নকৰিব। তেওঁলোকৰ অনুভৱবোৰ বিশেষকৈ বা আপোনালোকৰ অনুভৱবোৰ বুজাবলৈ চেষ্টা কৰক, তেওঁলোকৰ অনুভৱবোৰ বুজিবলৈ আপোনালোকে ট্ৰাই কৰক। আজি আপোনালোকৰ পেছাত মনোনিৱেশ কৰি নিজৰ দক্ষতাত নিখুঁত কৰিব লাগিব। কাম কৰি থাকোঁতে বাধাবোৰ কেনেকৈ অতিক্ৰম কৰিব পাৰে সেই বিষয়ে বিবেচনা কৰক, যাৰ ফলত আপোনালোকৰ বিষয়বোৰ বিশেষকৈ বিশেষজ্ঞ হ'ব। ইয়াৰ দ্বাৰা আগন্তুক দিনত আপোনালোকৰ কামখিনি আগুৱাই নিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে অনলাইনত বন্ধু বান্ধৱীৰ সৈতে টোকাসমূহ শ্বেয়াৰ কৰিব লাগে। আজি আপোনালোকৰ স্বাস্থ্যৰ বিষয়ে সক্ৰিয় হৈ থাকক। দিনটো দ্বিতীয়ত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হ'ব পাৰে। গতিকে আপুনি এই সময়খিনিত সাৱধান হ'ব লাগিব। বিশেষকৈ মাতৃ বা পিতৃৰ স্বাস্থ্যৰ যত্ন লওক। আজি অৱনতি ঘটাৰ আশংকা আছে, গতিকে ধ্যান ৰাখিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ সকলোতকৈ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। মীন ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজি সজাগ হোৱাটো উচিত, কিয়নো ঋণাত্মক কিছু আপোনালোকৰ সামান্য প্ৰভাৱ পৰিব পাৰে। কৰ্মক্ষেত্ৰত থকাসকলে ভৱিষ্যতৰ পৰিকল্পনা কৰিব লাগে, যিটো পৰিস্থিতিৰ ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। বিশেষকৈ ব্যৱসায়ী মালিকসকলে বৰ্তমান পৰিস্থিতিৰ দ্বাৰা বিশেষকৈ আপ্লুত হ'ব নালাগে। আজি এই সময়খিনিত বৰঞ্চ তেওঁলোকে ধৈৰ্য ধৰিব লাগে আৰু নিজৰ কামৰ পৰিকল্পনা কৰিব পাৰে। বিশেষকৈ এই সময়খিনিত যিসকলৰ পেটৰ সমস্যা হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত, সেই ৰোগীসকলে সজাগ হৈ থাকিব লাগে। আজি বিশেষকৈ মছলাজাতীয় খাদ্য বা আপোনালোকে জাংক ফুডবোৰ পৰিহাৰ কৰক। আজি আপোনালোকৰ সন্তানৰ বিশেষকৈ ভৱিষ্যতৰ বাবে কিছু পৰিকল্পনা কৰিব। তেওঁলোক যদি সৰু হৈছে তেওঁলোকৰ বাবে সময় উলিয়াওক, তেওঁলোকৰ লগত কিছু টাইম স্পেণ্ড কৰক। তেওঁলোকৰ বয়স বেছি হ'লে তেন্তে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত সহায় কৰক বুলি কৈছে। যদি বয়স হৈছে বা তেওঁলোকৰ ডাঙৰ হৈছে অলপ, তেওঁলোকৰ ষ্টাডিৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগিব এতিয়াৰ পৰা, তেতিয়াহে ইন ফিউচাৰত তেওঁলোকে অনুকূল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। এজ এ অভিভাৱক হিচাপে সেইখিনি ক্ষেত্ৰত আপোনালোকে ট্ৰাই কৰিব, নিজৰ ফিউচাৰ প্লেনিং কৰক আৰু ভৱিষ্যতৰ আপোনালোকৰ ল'ৰা ছোৱালী চিন্তা কৰক বুলি কৈছে। বহুত বেছি ভাল হ'ব। আৰম্ভণিতে বিশেষকৈ কামবোৰক লৈ অলপ চিন্তা থাকিব, ধৈৰ্য ধৰিব লাগিব। গ্ৰহৰ যি অৱস্থাৰ ইতিবাচক প্ৰভাৱে সন্ধিয়ালৈকে কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আপুনি পূৰ্ব পৰিকল্পিত কামত অৰিহণা যোগাব লাগিব। দুখীয়াক সহায় কৰিবলৈ চেষ্টা কৰক। আৰ্থিক বৰঙণি আগবঢ়াব পাৰে। চাকৰিৰ পেছাত গৱেষণা বা উন্নয়নৰ লগত জড়িত লোকসকলে প্ৰকল্পত বিশেষকৈ উপকৃত হ'ব। যিসকলে অনলাইন ব্যৱসায় কৰে তেওঁলোকৰ বাবে ভাল দেখা পোৱা গৈছে। আনহাতে যদি আপুনি যিকোনো ৰোগৰ বাবে ঔষধ সেৱন কৰি আছে তেন্তে ইয়াক অৱনতি কৰিলে ক্ষতিকাৰক হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে, গতিকে ধ্যান ৰাখিব। কিছুমান ধৰ্মীয় কামতো গুৰুত্ব দিব। ইয়াৰ বাবে আপোনালোকৰ বিশেষকৈ মানসিক শান্তি আহিব। ৰামচৰিত মানস ভাগৱত কথা পাঠ কৰাটো ভাল হ'ব। এই সময়খিনিত যদি আপুনি কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ গৈ আছে আজিৰ দিনটোত, তেন্তে কিছু ক্ষেত্ৰত সলনি কৰাৰ সময় আহিব পাৰে বুলি কৈছে, কাৰণ আপুনি সিদ্ধান্তবোৰ কিছুমান ক্ষেত্ৰত ভুলকৈ ল'ব পাৰে। গতিকে ধ্যান ৰাখিব। ইলেক্ট্ৰনিক ব্যৱসায় কৰাসকলৰ বাবে আয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বুকুৰ লগত জড়িত বা যিসকলৰ হাড়ৰ কিছু সমস্যা আছে বিশেষকৈ ধ্যান ৰাখিব। স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। প্ৰথমতে সমস্যাটো চলি থাকিলে, কিবা এটা প্ৰব্লেম চলি থাকিলে সাৱধান হওক। পৰিয়ালৰ সদস্যৰ লগত বিশেষকৈ মিলি আগবাঢ়ক। সমস্যাবোৰ কেনেকৈ সমাধান কৰিব এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। হৰ হৰ মহাদেৱ।